সকলোকে নমস্কাৰ মই ডক্টৰ অভিনৱ দাস কনসালটেন্ট পালমোনাৰী মেডিসিন নেমকেয়াৰ হস্পিটেল আজি ওয়ার্ল্ড টিবি ডে উপলক্ষে মই টিবি বেমাৰটোৰ বিষয়ে আপোনালোকৰ লগত অলপ থুলমূলকে বাৰ্তালাপ কৰিব বিচাৰিছো এটা টিবি বেমাৰটোনো কি টিবি বেমাৰটো হৈছে এটা ব্যাকটেৰিয়াল ইনফেকশন যোনটো মাইকোবেক্টেৰিয়াম টিউবাৰকুলোসিছ নামৰ বীজাণুটো বায়ুৰ জৰিয়তে আমাৰ যেতিয়া উশাহ নিশাহৰ ৰাস্তাৰ থ্ৰুদি যেতিয়া আমাৰ লাঙত ইনফেকশনটো কৰে তেতিয়া বেমাৰটো আৰম্ভ হয় এতিয়া টিবি বেমাৰৰ লক্ষণবোৰ কেনেকুৱা থাকে টিবি বেমাৰত ইউজুৱেলি 2 সপ্তাহতছে দীঘলীয়া কাহ বা নিয়মীয়ান পৰিমাণে জ্বৰ যোনটো সঘনাই আবেলি বা ৰাতি সময়ত উঠে ভোক নালাগা প্ৰবলেম হ'ব পাৰে বা ধৰক ওজন কমা প্ৰবলেম হ'ব পাৰে আৰু যেতিয়া টিবি বেমাৰটো অলপ বাঢ়ে তেতিয়া উশাহ নিশাহৰ লগত অসুবিধা বা কফৰ লগত ব্লাড যোৱা অসুবিধাও হ'ব পাৰে এতিয়া এই টিবি বেমাৰটোৰ পৰা আমি বাচিব কেনেকৈ পাৰিম টিবি বেমাৰটোৰ পৰা বাচিবলৈ কিছুমান সিম্পল ষ্টেপছ আছে যেনেকৈ ধৰক যিকোনো ভিৰভাৰ এৰিয়া বা যোনবিলাক হাই ৰিস্ক এৰিয়া থাকে সেইবোৰত যোৱাৰ সময়ত মানুহসকলে মাস্ক এইবোৰ প্ৰয়োজন কৰিব লাগে তাৰ পিছত আপোনালোকৰ যদি কোনবা জনা টিবি পেশেন্ট আছে সেই টিবি পেশেন্টৰ লগত অলপ কন্টেক্টবোৰ কমাব লাগে স্পেশালি যোনবিলাক হাই ৰিস্ক পেশেন্ট আছে যেনেকৈ ধৰক অতি বয়সীয়াল বা অতি সৰু বা ধৰক যাৰ ডায়াবেটিস আছে বা কিডনিৰ বেমাৰ আছে বা প্ৰেছাৰৰ বেমাৰ আছে তেওঁলোক হৈছে হাই ৰিস্ক ইন্ডিভিজুৱেল তো তেওঁলোকে অলপ যোনটো বাছ নিকাছবোৰ বেছি ৰাখিব লাগে 3 নম্বৰ হৈছে যোনবিলাক ধৰক নতুনকে জন্ম হোৱা সৰু ল'ৰা ছোৱালী থাকে তেওঁলোকৰ মাক দেউতাকে তেওঁলোকক বিসিজি ভ্যাকচিন বা যোনটো টিবিৰ ভ্যাকচিন থাকে হেতু দিয়াটো অতি প্ৰয়োজনীয় আৰু 4 নম্বৰ হৈছে আপোনাৰ ধৰক পাৰ্সোনেল হাইজিন যেনেকৈ কিবা বস্তু চুলে বা কিবা খোৱাৰ আগতে সদায় হাত এইবোৰ ধুব লাগে প্ৰপাৰলি আপোনালোকে স্যানিটাইজ কৰিব লাগে আৰু প্ৰপাৰ নিউট্ৰিশন যোনটো ধৰক আপোনালোকে কেতিয়াও ব্ৰেকফাষ্ট স্কিপ কৰিব নালাগে ওয়েল বেলেন্স ডায়েট খাব লাগে এইখিনি ধৰক বেসিক প্ৰিকশন দিলে আমি টিবি বেমাৰটো অলপ প্ৰিভেন্টিভ মেজাৰ্ছবোৰ ল'ব পাৰি সো এই ওয়াৰ্ল্ড টিবি ডে এইখিনি কথা কোৱাৰ মোৰ এটাই অবজেক্টিভ আছে আপোনালোকৰ লগত কি যাতে আপোনালোকে টিবি বেমাৰটোৰ বিষয়ে বেছি এৱেৰ হয় আৰু যদি আপোনালোকৰ ঘৰ পৰিয়ালত কোনবা টিবি পেশেন্ট আছে আপোনালোকে তেওঁলোকক এনকাৰেজ কৰে যাতে তেওঁলোকে ট্ৰিটমেন্টটো পুৰাকে কৰায় আৰু যদি টিবি নিচিনা লক্ষণ দেখাই আছে তেতিয়াহলে অতি জৰুৰী কি তেওঁ এজন ডক্টৰক কনসাল্ট কৰে এইবোৰ কৰিলেহে আমি এখন ভাৰতৰ পৰা টিবি মুক্ত হ'ব পাৰিম নমস্কাৰ